নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'ত আমি দশম শ্ৰেণীৰ চেপ্টাৰ 2 যে বহুপদ চেপ্টাৰ আছিল তাৰ 2.2 পাৰ্টৰ প্ৰথম প্ৰশ্নটো আলোচনা কৰিছিলোঁ সো ইয়াৰ নেক্সট ভিডিঅ'ত আমি তাৰ পিছৰ অংককেইটা আলোচনা কৰিম একৰ 2 নম্বৰ প্ৰশ্নত দিয়া আছে 4s স্কয়াৰ 4s + 1 এই দীঘাত বহুপদটোৰ শূন্যবিলাক উলিয়াব দিছে আৰু শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক নিৰ্ণয় কৰিব দিছে সো আমি কি কৰিম ইয়াত মধ্যপদ বিভাজনৰ দ্বাৰা এইটো দুটা পদৰ পূৰণফল হিচাপে ভাঙি লম সো ইয়াত s স্কয়াৰৰ যেটো সহগ আছে এটো 4 আৰু ধ্ৰুবক সংখ্যাটো আছে 1 এটা আমি পূৰণ কৰি 4 আৰু 1 পূৰণ কৰিলে হ'ব 4 ইয়াত s ৰ সহগ আছে 4 ইয়াক আমি এনেকুৱা দুটা সংখ্যাত ভাঙিম যাৰ এই ধ্ৰুবকৰ সংখ্যাৰ আগত যদি যোগ চিন থাকে যোগফলটো আমি ইকো পাব লাগিব 4 1 গুণ 4 2 2 গুণ 4 ইয়াত 2 আৰু 2 যোগ কৰিলে আমি 4 পাও গতিকে এই উত্তৰটো আমি কেনেকৈ লিখিম 4s স্কয়াৰ এই 4 ৰ ঠাইত লিখিম আমি 2 + 2 * s + 1 তো 4s স্কয়াৰ 2s - এটা মাইনাস 2s + 1 এই দুটাৰ পৰা আমি কমন আনিব লাগিলে 4 আৰু 2 ৰ পৰা 2 কমন আহিব লগতে s স্কয়াৰ আৰু s ৰ পৰা s এটা কমন আহিব 2s - 1 থাকিব ইয়াতো ব্ৰেকেটত 2s - 1 থাকিব লাগিব এই দুটাৰ পৰা আমি কি আনিম -1 টো কমন আনিম কাৰণ ইয়াত আৰু মাইনাস আছে আমাক লাগে প্লাস গতিকে এই মাইনাসটো বাহিৰত ওলাই আহিব 2s - 1 2s minus দেখে শূন্য দুটা হ'ব 2s - 1 মানে 0 2s - 1 মানে 0 ইয়াৰ পৰা 2s মানে হ'ব 1 টো হেইফালে গ'লে 1 1 ঠিক তেনেধৰণে 2s 1 s = 1/2 আমি শূন্য দুটা পাই গলো আমাক এতিয়া ইয়াৰ সম্পৰ্ক সত্যাপন কৰিব দিছে গতিকে আমি লিখিম শূন্য দুটাৰ সমষ্টি শূন্য দুটা সমষ্টিটো আলফা প্লাস বিটাৰে বুজোৱা হৈছিল শূন্য দুটা আছিল এইটো আৰু এইটো 1/2 প্লাস 1/2 দুইটো কমন ললে 1 + 1 2/2 ঠিক আছে ইয়াত এটা আমি স্টেপ বাদ দি গলো বাদ দিয়াতে থাকিব s ৰ সহগ বাই s স্কয়াৰৰ বা এনেকৈ লিখিব পাৰি -b/, ইয়াত চাবা মাইনাসতে দি দিলো b ৰ ভ্যালু কিমান আছে -4 আছে আৰু a ৰ ভ্যালু আছে কাটাকাটি কৰিলে 1 পাবা এইখিনি সত্যাপন হ'ল নেক্সট আমাৰ লাগিব শূন্য দুটাৰ গুণফল হলে পূৰণফল 1/2 1/2 1/2 লাষ্টে আমি বাদ দি গলো এটা আহিব তলত আহিব s স্কয়াৰৰ সহগ ওপৰত হ'ব ধ্ৰুবক পদ c/a এর ভ্যালু আছে 4 আর ধ্ৰুবক পদটো আছে 1 মিলি গৈছে গতিকে সত্যাপন কৰা এনেধৰণে এই অংককেইটা কৰা হ'ব এই তিনিটা পদ দিয়া থাকে তেতিয়া হলে আমি কি কৰিম ইয়াৰ মধ্যপদটো ভাঙি লম ভাঙি লৈ কিনে শূন্য দুটা উলিয়াম এই শূন্য দুটাৰ যোগ কৰিম তাৰপিছত বিয়োগ পূৰণফল কৰি আমি সহগৰ লগত সম্পৰ্কটো স্থাপন কৰিম সো নেক্সট অংকটো আমি চাও এবার আমি 3 নম্বৰ প্ৰশ্নটো চাম একৰ 3
6x square minus 3 minus 7x 6x square minus 7x minus 3 আমি স্কয়ার অফ x তো লিখিম ঘাতৰ অৰ্ধক্ৰমত লিখিব লাগে ডাঙৰৰ পৰা সৰুলৈকে তো এইটো আমি ভাঙিলে 6 3 গুণ কিমান হ'ব 18 হ'ব 18 টোক আমি 7 বনাব লাগে 9 2 গুণ 18 18 1 গুণ 18 6 3 গুণ 18 ইয়াত চাবা ধ্ৰুব সংখ্যাটোৰ আগত মাইনাস চিন আছে গতিকে তো মাইনাস কৰিলে আমি 7 পাব লাগিব 9 পৰা 2 গলে 6x square এই হাতৰ ঠাইত আমি লিখিম 9 minus 2x nebo 6x square minus 9x plus 2x minus 3 minus 7 আছে plus এই দুটাৰ পৰা আৰু এই দুটাৰ পৰা সেকশন কৰা আমি কমন আনিম এই দুটাৰ পৰা কমন কি আহিব 3x আহিব থাকিব 2x minus 3 ঠিক তেনেধৰণে ইয়াৰ পৰা 1 আহিব 2x minus আমি এইখিনি আমি এবাৰ লিখিলো 2x minus 3 3x plus 1 আৰু এই দ্বিঘাত বহুপদটো আমি দুটা পদৰ ক্ৰমফল হিচাপে লিখিলো ইয়াৰ পৰা আমি শূন্য দুটা উলিয়াম শূন্য দুটা হ'ব 2x minus 3 মানে 0 আৰু এটা হ'ব 3x plus 1 মানে 0 ইয়াৰ পৰা 2x মানে হ'ব 3 x মানে হ'ব 3/2 ঠিক তেনেধৰণে 3x মানে হ'ব -1 x মানে হ'ব -1/2 শূন্য দুটা পাই গলো শূন্য দুটাৰ সমষ্টি হ'ব 3/2 -1/3 3 আৰু 2 লসাগু হলে 6 3 3 গুণ 9 2 1 গুণ 7/6 হল আমি এটা লাইন বাদ দি যাম ঠিক তেনেধৰণে এইটো হ'ব পূৰণ কৰিলে 3 2 গুণ 6 3 1 গুণ এইখিনি আৰু এইখিনি মিলিব লাগিব যে ইয়াতে s নাই ইয়াতে আছে x গতিকে x ৰ হওক ঠিক তেনেধৰণে x স্কয়াৰৰ এটা আহিব x স্কয়াৰ আমি বহাই দিও মাইনাস তো আহিব b ৰ মান b ৰ ভ্যালু কিমান আছে -7 x স্কয়াৰ a ৰ মান কিমান আছে 6 সো -7 আছে প্লাস 7 7 6 মিলি গৈছে ঠিক তেনেধৰণে c ৰ ভ্যালু কিমান আছে -3 আৰু x স্কয়াৰৰ হওক কিমান আছে 6 এইটো লিখিছে কাটাকাটি কৰি দেখা দিব পাৰি একে হ'ব সত্যাপন কৰা একদম আগৰটো নিচিনা একে সংখ্যাবিলাক বেলেগ বেলেগ দিয়া থাকিব তোমালোক এনেকৈ কৰিবা তো নেক্সট প্ৰশ্নটো আমি একেলগে চাওঁ যদি তিনিটা বহুপদ দিয়া নাথাকে তেতিয়াহ'লে আমি কেনেকৈ কৰিম তাৰপিছততো তেনেকুৱা অংক আছে 4 square plus 8 এই দুটাৰ পৰা 4 আৰু 4 টো কমন আহিব ইও কমন আহিব ইও প্লাস আমি দুটা পদৰ পূৰণফল হিচাপে লিখিব শূন্য দুটা হ'ব 4 ইউ মানে 0 ইউ মানে হ'ব 0/4 আলটিমেটলি 0 হয় ইউ ভ্যালু তেনেধৰণে ইউ প্লাস 2 মানে 0 ইউ মানে হ'ব শূন্য দুটা পাই গলো 0 আৰু শূন্য দুটাৰ যোগ কৰিম আৰু এবাৰ কি কৰিম পূৰণ কৰতে 0 পালো যোগ কৰতে -2 পালো ইয়াত এটা লাইন আমি বাদ দি যাওঁ মই কৈ দিছো কেনেকৈ কৰে ইয়াত চাবা ইউ আছে গতিকে x ৰ ঠাইত কি আহিব ইউৰ হৰক আহিব ইউ স্কয়াৰৰ হৰক আহিব যি থাকে যেটো চলক থাকে হেনেকৈ লিখিবা ইউ স্কয়াৰৰ হৰক s ইউৰ হৰক x ৰ হৰক যি থাকে x y যি থাকে ইয়াত চাবা b ৰ ভ্যালু এটো যদি আমি লিখো 4a square a2 plus 0 ইয়াত a2 হ'ব a to হ'ব b এইটো হ'ব c গতিকে a b c ৰ মান ভ্যালু বহাই দিয়া মাইনাস থাকিল b b মানে হ'ব 8 এই হ'ব 4 2 গুণ 8 মিলি যায় না -2 ঠিক তেনেধৰণে c ৰ ভ্যালুটো হ'ব 0 আৰু a স্কয়াৰৰ হৰক হ'ব 4 তে 0 কৰিলে সত্যাপন কৰা হ'ব দেখো তোমালোকক কনফিউজ কৰা হতিয়া থাকিব দুটা বা কেতিয়াবা তোমাৰ a স্কয়াৰ b স্কয়াৰৰ ফৰ্মুলাটো বড়া হৈ দি থাকিব এটো বুজি পাইছা নিশ্চয় নেক্সট প্ৰশ্নটো আমি আলোচনা কৰো
তোমালোকে লিখিব লাগিলে ভিডিঅ'টো পজ কৰি কিনে লিখি ল'বা Last number t square 50 t square minus 50 এইটো আমি সবা কোনো ফর্মুলাত আমি নিব লাগিব a square minus b square আমি লিখিব পাৰি a plus b a minus so ইয়াত সব t square আছে ইয়াতে 15 আছে এটা 15 টো আমি কেনে কৰি লিখিম root over d তাত square আছে এইটো আমি লিখিম t square root 15 square এবার হবো প্লাস এবার হবো দেখুন না এটা হবো a plus root 15 মানে 0 a minus root 15 মানে 0 ইয়ার পর t এর ভ্যালু তো পাবা minus root 15 ইয়ার পর t এর ভ্যালু তো পাবা প্লাস দেখুন না এটা সমষ্টি হবো দুটা প্লাস মাইনাস 0 হবো এই ভ্যালু হয়ে গেল পূরণ করলে minus 15 15 এটো হবো 15 হবো 15 স্কয়ার করলে এনেকর root 15 মানে কি root 15 স্কয়ার স্কয়ারের লগত স্কয়ার উঠে গেলে 15 হবো এইটা আমি এটা ইনভার্স করি দেব ইয়ার ক্ষেত্রে এর ভ্যালু হবো এটো t square root 15 a হবো এটো b2 নাই মানে 0 আর c2 হবো এটো b a ভ্যালু 1 আর c ভ্যালু হবো minus এর বহাই দিলে হল minus b এর ভ্যালু হবো 0 এর ভ্যালু হবো 1 এর ভ্যালু হবো 1 এটা তোমার সবা কি আছে গটিকে t দিব লাগিব এট লাগে c2 আছে minus 15 না এটা এনেকৈ তোমালোকক কনফিউজ কৰাৰ কাৰণে দুটা সংখ্যা দিয়া থাকিব পাৰে তোমালোকে এনেকৈ কৰিবা লাষ্ট প্ৰশ্ন ইয়াৰে একৰ number 3x square minus x minus 4 এইটো যদি আমি ভাঙো 3 পূৰণ 4 12 12 টো 1 বনাব লাগে 4 3 গুণ 12 4 পৰা 3 গলে 3x square 4 minus 3x minus 4 3x square এই মাইনাস এর পূরণ করা minus 4 into x minus into plus 3x এই দুটা পৰা কমন আহিব x 3x minus 4 ইয়াৰ পৰা কমন আহিব 1 3x minus তোমালোকৰ মনত ৰাখিবা এই ব্ৰেকেটত থকাখিনি একে হ'ব প্লাস মাইনাস যেটাকে সব একে থাকিব লাগিব তাৰ কাৰণে আমি বেলেগ কেতিয়াবা তোমাৰ এটা প্লাস থাকিব মাইনাস বনাব লাগিব মাইনাস তো প্লাস তো কমন আনি মাইনাস তো কমন আনি কেনেকুৱা আৰু শূন্য দুটা হ'ব 3x minus 4 মানে 0 ইয়াৰ পৰা x এর ভ্যালু তো পাবা 3x মানে হ'ব 4 x মানে হ'ব 4/3 এনেকৈ x plus 1 মানে 0 x এর ভ্যালু হ'ব -1 বিভিন্ন দুটাৰ সমষ্টি হ'ব 4/3 plus -1 যদি 4 তো 3 তো লসাগু গল 4 plus minus 3 গুণ 3 হ'ব 1/3 ইয়াত x আছে গতিকে ঠিক ঠাইত আহিব x যেটো চলক x আছে ঠিক তেনে ধৰণে পূৰণ কৰিলে হ'ব -4/, দেখবা এর ভ্যালু কিমান 3 b এর ভ্যালু হ'ব -1 c এর ভ্যালু হ'ব -4 এটা বহাইতে মাইনাস b এর ভ্যালু হ'ব -1 3 c এর ভ্যালু হ'ব -4 মিলি গৈছে টেকন কৰা এক নম্বৰ প্ৰশ্ন গুটিকেটা আলোচনা হল নেক্সট আমি
2 নম্বৰ প্ৰশ্নকেইটা আলোচনা কৰিম। আমাক দিয়া আছে তলৰ জোৰকেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি দুটা সংখ্যা দিয়া আছে, এটা সমষ্টি ধৰিব দিছে, এটা গুণফল ধৰিব দিছে। গতিকে আমাক কি দিয়া আছে 1/4 আৰু -1 আৰু লগতে দ্বিঘাত বহুপদ ধৰিব দিছে। গতিকে আমি কি কৰিম, লিখা পদ্ধতি কেনেকৈ লিখিবা, ধৰা হ'ল দ্বিঘাত বহুপদটো x² bx + c n = 0 আৰু শূন্য দুটা ক্ৰমে আলফা আৰু বিটা। প্ৰথমতে কি দিয়া আছে, প্ৰশ্ন মতে এনেকৈ লিখিবা পৰীক্ষাত আলফা + বিটা মানে দিয়া আছে 1/4, আলফা × বিটা মানে দিয়া আছে তলত লিখা, তেতিয়াহ'লে সুবিধা হ'ব। আলফা + বিটা, আলফা × বিটা মানে দিছে -1। আমি এটা লাইন বাদ দি যাওঁ, এটা পৰা দুটা লাইন বাদ দি যাবা। তোমাৰ ইয়াতে আহে -b/a আৰু ইয়াত আহে c/a। আমি কি কৰিম, তলৰ সংখ্যাবিলাক একে লাগিব, কাৰণ a আছে, a একে আছে। ইয়াত চাবা তলত 4 আছে 1/4 আৰু ইয়াত আছে -1/1। 4 আৰু 1 একে নহয়, গতিকে একে কৰিব লাগিব। গতিকে ইয়াৰ লগত 1 পূৰণ, ইয়াৰ লগত 4 পূৰণ, মানে 1 আৰু 4 যদি লসাগু লওঁ 4 হ'ব। গতিকে ইয়াত 1 পূৰণ হ'ব, ইয়াত হ'ব 4 পূৰণ। আল্টিমেটলি কিমান পালোঁ 1/4, ইয়াত পালোঁ -4/4। তাৰপিছত চাবা ইয়াৰ পৰা আমি কি কৰিব পাৰিম, এইটো কিমান পাম, এইটো হ'ল 4, এইটো 4, এইটো -b আছেনে, -bটো পালোঁ 1। গতিকে যদি আমি b লিখোঁ, এই মাইনাছটো ইয়াতে আহিব, মাইনাছেৰে পূৰণ কৰি দিলে, গতিকে b মানে হ'ব আল্টিমেটলি -1। চাইডত কৰি থাকোঁ, -b মানে 1, b মানে হ'ব -1, c ৰ ভেলু হ'ব -1। ঠিক আছে, বহুপদটো কি আছিলে, x² bx + c। ইয়াত a ৰ ভেলুটো বহাই দিলে 4x², b ৰ ভেলু -1, গতিকে -x, c ৰ ভেলু -1। এনেকৈ কৰিবা। আৰু যদি 1 নম্বৰত আহে, 1 নম্বৰ আহিলে সাপোজ MCQত আহিছে, MCQত হ'লে একদম সহজ পদ্ধতি, আলফা + বিটা মানে দিয়া আছে 1/4, আলফা × বিটা মানে দিয়া আছে -1। তেতিয়াহ'লে আমি বহুপদটো এনেকৈ লিখিম, আলফা + বিটা × x + আলফা বিটা। এইটো মনত ৰাখিবা, যদি আলফা + বিটা মানে শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটা গুণফল দিয়া থাকে, 1 মাৰ্ক দিয়া থাকিলে এইটো x² - আলফা + বিটা × x + আলফা বিটা, আলফা + বিটা মানে দিয়া আছে 1/4, আলফা × বিটা দিয়া আছে -1। এতিয়া আমি 4টো লসাগু লওঁ, 4x² তাৰপিছত হ'ব -x - এইটো আহি গৈছে, তেনেকৈ লিখিলে হ'ব, বা ইয়াত ৰাখি দিলেও হৈ যাব। তোমালোকৰ যিহেতু 2 মাৰ্কৰ আহিব, 2 মাৰ্কৰ আহিলে এনেকুৱা কৰিবা, MCQত হ'লে তেনেকুৱা। নেক্সট প্ৰশ্নটো আমি চাওঁ। নেক্সট দিয়া আছে √2 আৰু 1/√। 2 নম্বৰটো √2 কিমান দিয়া আছে 2 আৰু 1/2। একদম লেখাখিনি একে ধৰা হ'ল, এইখিনি এইটো বদলি যাব, এইকেইটা লিখা পদ্ধতি গোটেইখিনিতে একেই হয়, a b c ৰ ভেলু বদলি যাব, মানবিলাক ধৰা হ'ল লিখাৰ বহুপদটো x² bx + c এনেকৈ লিখি ল'বা। তাৰপিছত শূন্য দুটা আলফা বিটা লিখি ল'বা, আলফা + বিটা মানে দিয়া আছে √2 আৰু আলফা × বিটা মানে দিয়া আছে 1/3। ইয়াত চাবা √2 তলত আমি 1 দিব পাৰোঁ, ইয়াৰ
1/3 1 আৰু 3 লসাগু কি হয় 3 হয় গতিকে ইয়াত 3 দি পূৰণ আৰু ইয়াত হ'ব 3 আলটিমেটলি 1/3 হ'ল এইটো হ'ল 3√2/3 এ মিলি গ'ল গতিকে এৰ ভেলু হ'ল 3 মাইনাছ b মানে ইমান গতিকে তাত মাইনাছ আহিব ইয়াত মাইনাছ আছে মাইনাছ এটা আহি যাব আৰু c এর ভ্যালু হ'ব ইয়াত বহাই দিবা 3x স্কয়ার মাইনাস 3√3x সহজ আছে অঙ্কটা ঠিক তেনেধৰণে 3 নম্বৰ প্ৰশ্নটো তোমালোকৰ লিখিব লাগিলে পজ পৰীক্ষা নিলিখিলে 3 নম্বৰ প্ৰশ্নত দি আছে 0 আৰু √5 তেনেধৰণে এইটো আমি কৰোঁ বেলেগ হৈ যাব আলফা প্লাস বিটা মানে 0 আৰু ঠিক আছে 0 তলত আমি 1 দিব পাৰো √5 ৰ তলত এইটো আর লাইন লিখিব নালাগে কাৰণ গতিকেটা কি সমান আছে 1 1 ঠিক আছে গতিকে এর ভ্যালু হ'ব 1 b এর ভ্যালু হ'ব 0 আর c এর ভ্যালু হ'ব এর ভ্যালু বহাই দিয়া x স্কয়ার b তো 0 এখানে 0 হৈ গ'ল c মানে হ'ব √5 এবার তেনেধৰণে 4 নম্বৰ প্ৰশ্নটো চাও 4 নম্বৰ প্ৰশ্ন 1 কি আহিব 1 আহিব উত্তৰটো বেলেগ হ'ব 1 1/1 1/1 এটা আছে এর ভ্যালু 1 এর ভ্যালু হবে -1 c এর ভ্যালু হবে 1 x স্কয়ার - x প্লাস 1 একদম সহজ এগুলা যদি হৰবিলাক একা থাকে আমি কৰিব নালাগে একা কৰিব নালাগে আৰু হৰবিলাক যদি বেলেগ বেলেগ থাকে তেতিয়াহ'লে কৰিব লাগিব একা কৰি ল'ব লাগিব এইটো নেক্সট প্ৰশ্ন নেক্সট তোমাৰ দিয়া আছে -1/4 এই 5 নম্বৰ -1/4 আৰু 1/4 এটোতে ঠিক তেনেধৰণে -1/4 1/4 4 একে আছে নে এর ভ্যালু হবে 4 b এর ভ্যালু হবে এটা যেহেতু মাইনাস আছে আর মাইনাস মাইনাস পাই গেল 1 হল আর c এর ভ্যালু হবে 1 4x স্কয়ার প্লাস x মাইনাস 1 এগুলো সহজ আছে নেক্সট 4 1 ইয়াত 4 আৰু 1 বহাই দিও চাও আমি 4 then 1 4 ৰ তলত আমি 1 দিব পাৰো 1 ৰ তলত 1 দিব পাৰো একে b এর ভ্যালু হ'ব 1 b এর ভ্যালু হ'ব -4 তো c এর ভ্যালু হ'ব x স্কয়ার - 4x ঠিক আছে এইটা হৈ গ'ল আমি এবাৰ 3 নম্বৰ প্ৰশ্ন লিখিম 3 নম্বৰ প্ৰশ্নত প্ৰথমখিনি একে লিখাখিনি ইয়াত অলপমান বদলিব 3 নম্বৰত কি দিয়া আছে -4 আৰু 3 নম্বৰ প্ৰশ্নটি আছে -4 আৰু 3/2 ইয়াত কৈছে যে দিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ ইয়াত আমাৰ যোগফল দিয়া নাই অকল শূন্য দুটা দিয়া আছে আমি ধৰিছো ধৰা হল দিঘাত বহুপদটো ax² + bx + c a ≠ 0 আৰু শূন্য দুটা ক্ৰমে আলফা আৰু বিটা ইয়াত আলফাটো কিমান দিয়া আছে -4 আৰু বিটাটো দিয়া আছে 3/2 এনেকৈ দিয়া আছে আলফা আৰু বিটা দিয়া আছে 3/2 আমি কি কৰিম শূন্য দুটাৰ সমষ্টি ইয়াৰ পৰা আমি কি কৰিব পাৰিম -b/a এনেকৈ আলফা ইনটু বিটাটো উলিয়ালে আমি পাম c/a ইয়াৰ পৰা a b c ৰ মানটো পাব পাৰিম
গতিকে যোগ কৰিলে চাবা -4 আৰু 3/2 যোগ কৰিলে কি হ'ব 2 2 4 গুণ 8 3 8 পৰা 3 5 5/2 ঠিক তেনেধৰণে আলফা ইনটু বিটাটো দুটা পূৰণ কৰিলে হ'ব 12/2 চোৱা ইয়াত a ৰ ভ্যালু মিলি আছে ঠিক আছে a মানে পাবা 2 b মানে হ'ব 5 c মানে হ'ব -2 বহাই দিলে হ'ল 2x square plus 5x minus 2 হৈ গ'ল আগৰ নিচিনা খালি ইয়াতে তোমাৰ যোগফলটো কৰিব লাগিব কৰি কেনে আমি এইটো মিলাব লাগিব যদি নিমিলে তেতিয়াহ'লে লসাগুলৈ মিলাই দিম নেক্সট আছে 5 আৰু 2 নেক্সট আছে 2 নম্বৰ 5 আৰু 5 আহিব এইখিনি আমি চলো alpha plus beta 5 plus 2 কিমান হ'ব 7 5 into 2 হ'ব 10 ইয়াত চোৱা 7/1 10/1 আমি কিয় লিখিলো এটা -b/a হ'ব এটা হ'ব c/a ইয়াত a ৰ মান কিমান পালা 1 b ৰ ভ্যালুটো -b মানে 7 গতিকে b মানে হ'ব -7 c ৰ ভ্যালু হ'ব 10 নিৰ্ণয় বহুপদটো কিমান হ'ব ax square bx plus c আছিলে এই ঠাইত a ৰ ভ্যালু 1 বহালে x square হ'ল -7x plus 10 abc ৰ ভ্যালু বহাই দিলে আমি উত্তৰটো পাই গ'লো 2 নম্বৰটো হ'ল 3 নম্বৰত আছে 1/3 আৰু -1 1/3 আৰু -1 ইয়াত কেইটা ভ্যালু কেইটা বদলি যাব 1/3 -1 পদ্ধতিবিলাক একে কৰা পদ্ধতি 1/3 plus -1 এটো যদি লসাগুলো 3 1 -3 -2/3 এনেকৈ 1/3 আৰু -1 পূৰণ কৰিলে হ'ব -1/3 a ৰ ভ্যালুটো হ'ব 3 b ৰ ভ্যালু হ'ব 2 চোৱা -b মানে -2 মানে 2 হ'ব -3 গলে c ৰ ভ্যালু হ'ব -1 ইয়াত বহাই দিয়ক 3x square plus 2x minus তোমালোকে নিশ্চয় চাইছা যে লিখা পদ্ধতিখিনি একে অংককে থাকিলে মানবিলাক বেলেগ বেলেগ দিয়া থাকিব এই ক্ষেত্ৰত হ'ব 4 নম্বৰটো চাও একেলগে 4 নম্বৰত আছে 3/2 আৰু মাইনাছ ইয়াত আহিব 3/2 और -2 3/2 plus -2 ultimately কিমান হ'ব দুইটো লসাগু ললে 3 2 গুণ 4 1/2 হ'ব এইফালে হ'ব 3/2 পূৰণ কৰিলে -2 -c/2 মতে কাটি দিয়া নাই কাৰণ a ৰ ভ্যালুটো একে হ'ব লাগিব মানে a ৰ ভ্যালু আমি 2 পালো b ৰ ভ্যালু পালো -1 c ৰ ভ্যালু পালো সো এটা -b মানে 1 আর আলটিমেটলি b মানে হ'ব -1 চিনটো বদলি যাব যদি ইয়াত মাইনাস না থাকে তো a ৰ ভ্যালুটো হ'ব 2x² - x - 6
গতিকে 2.2 গোটেইকেইটা প্ৰশ্ন মই কৰি দিলোঁ। ইয়াৰ ভিতৰত যদি তোমালোকৰ কিবা সুধিব লগা থাকে সুধিবা। নেক্সট আমি পাৰ্টত বহুপদৰ বিভাজন কলন বিধি সেইখিনি আলোচনা কৰিম। হৈছে এইটো নবুজাকৈ সুধিলে হ'ল। এইবাৰ আমি বিভাজন কলন বিধিৰ কথাখিনি আমি আগত পাইছিলোঁ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগ শেষ। এইবাৰ আমি সেইখিনি 2.3 প্ৰশ্ন হৈছে। চ' ইয়াত প্ৰথম প্ৰশ্নটো কি দিয়া আছে আমি চাওঁ। এটা বহুপদ px যদি gx এদি হৰণ কৰোঁতে আমি qx ভাগফল পালোঁ আৰু rx ভাগশেষ হ'ল। তেতিয়া আমি লিখিব পাৰোঁ px সমান gx পূৰণ qx যোগ rx। এইটোক বিভাজনৰ কলন বিধি বুলিও কয়, য'ত rx টো শূন্য বা rx ৰ যিটো মাত্ৰা সেইটো gx ৰ মাত্ৰাতকৈ সৰু হ'ব। gx ৰ মাত্ৰাতকৈ এইটো মাত্ৰা সৰু হ'ব কাৰণ এইটো আৰু হৰণ নাযায়, বুজিছেনে? যেনেকৈ আমি 2ৰে 6 হৰণ কৰি 2 3 7 2 3 6 1 এইটো কি ইয়াতকৈ সৰু হ'ব লাগিব, তেতিয়াহ'লে আমাৰ হৰণ নাযায়। যদি ডাঙৰ হয় হৰণ যাব। তো আমাৰ ইয়াতে চলকৰ ক্ষেত্ৰত থাকিব সাপোজ x কিউব প্লাছ 1 x প্লাছ 1 এদি কৰিব আছে। x স্কোৱাৰেদি হৰণ কৰিলে x কিউব প্লাছ x স্কোৱাৰ, এতিয়া নামি আহিলে মাইনাছ x স্কোৱাৰ প্লাছ 1, ইয়াত মাইনাছ x দিলোঁ, মাইনাছ x স্কোৱাৰ মাইনাছ x হ'লে x প্লাছ 1 প্লাছ 1 x প্লাছ 0। কেতিয়াবা কি হয় এনেকুৱা সংখ্যা ৰৈ যাব যিটো ইয়াৰ যিটো মাত্ৰা আছে তাৰ মাত্ৰাতকৈ কি ইয়াতে মাত্ৰাতকৈ x নাই মানে কি x0, ইয়াত মাত্ৰাতকৈ কি এইটো সৰু হ'লে এই বিভাজন কলন বিধিত সদায় ভাগফলৰ মাত্ৰাটো কি হ'ব ভাজকৰ মাত্ৰাতকৈ সৰু হ'ব। ঠিক কথা। এই অংকখিনি কৰিলে এই বস্তুখিনি অলপ ভালদৰে বুজি পোৱা যাব। প্ৰথম প্ৰশ্নটোৰ পৰা আমি আলোচনা কৰিম। px মানে দিয়া আছে x কিউব 3x স্কোয়ার 5x minus 3, gx মানে দিয়া আছে x স্কোয়ার minus 2। সো আমাক কৈছে যে px বহুপদটো gx এর বহুপদৰে হৰণ কৰাৰ প্ৰতিটো ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব দিছে। px ক gx এদি হৰণ কৰিব দিছে, গতিকে আমি হৰণ কৰি চাওঁ। আমি আগৰ ক্লাছত পাইছিলোঁ ক্লাছ 8ত আছিলে, ক্লাছ 9ত আছিলে x স্কোয়ার 5x minus 3। আমাৰ উদ্দেশ্য কি প্ৰথমতে চাম এইটো মাত্ৰাবিলাক পদক্ৰমত আছে নে নাই, ডাঙৰৰ পৰা সৰুলৈকে সজোৱা আছে নে নাই। যদি কেতিয়াবা তোমাৰ উল্টা পাল্টা হৈ যায় কি ক্লাছত থাকিব সেইটো আগত আনিবা, মানে মাত্ৰাৰ অধক্ৰমত আমি লিখি ল'ম প্ৰথমতে। ইয়াত যদি আমি লিখো চাবা x স্কোয়াৰটো x কিউব বনাব লাগে, x স্কোয়াৰটো আমি বনাব লাগিব x কিউব, গতিকে ইয়াৰ লগত কি পূৰণ কৰিম x পূৰণ কৰিম, মানে এইটো এই প্ৰথম পদটো মিলিব লাগিব। ইয়াত যদি 2 থাকে আমি 2ৰে দি দিম, একেই হ'ব লাগিব। আমি ইয়াত কি দিব লাগিব x, এই x এৰে দুটাকে পূৰণ কৰিবা, পূৰণ কৰি ইয়াত লিখি দিবা x এদি x পূৰণ কৰিলে x কিউব, x এদি 2 কৰিলে 2x চাবা 2x হয়, গতিকে x স্কোৱাৰৰ তলত নাহিব x ৰ তলত আহিব মাইনাছ x। আৰু তলৰ লাইনৰ সেইবিলাক মাইনাছ চিন প্লাছ হ'ব, প্লাছটো নাহিব, এইটো মাইনাছ আছে সেইটো আল্টিমেটলি কি হৈ যাব প্লাছ, এইটো প্লাছ আছে আল্টিমেটলি কি হৈ যাব মাইনাছ হৈ যাব। এইটো কাটা কাটি গ'ল, এইটো নামি আহিলে এটা প্লাছ 5টা আৰু দুটা মিলে 7টা হ'ল। ইয়াৰ আগত চিনটো বহিব, ডাঙৰ সংখ্যাৰ আগত কি চিন থাকে সেইটো বহিব। আমাক লাগে মাইনাছ 3x স্কোয়াৰ, এইটো মাইনাছ 3 দিলোঁ, মাইনাছ
3x square minus 7 plus 6 ultimately to hol minus 9 7x to so ইয়াত x ৰ মাত্ৰা আছে 2 ইয়াত x ৰ মাত্ৰা আছে 1 এই বহুপদটোৰ মাত্ৰা আছে 1 গতি আর হৰণ যাব নেকি ইয়াত কৰি যদি এটো ডাঙৰ হলা হয় মাত্ৰা তেতিয়া হলে হৰণ গলা হয় আমি কৰিব পাৰিলে মাত্ৰা যেহেতু হৰো আলটিমেটলি এটোই হ'ব কি ভাগের আর এটো হ'ব ভাগ ঠিক আছে নির্ণয় भाग एक होगा x minus 3 sorry ये भाग फल और ये भाग एक होगा 7x minus तेनाको हरण करले आमी भागफल और भागे বিচাৰি পাম তাইলে তোমালোকক কৰিব লাগিলে অলপ ভিডিওটো পজ কৰি কিনে লিখি লবা বুজি পাইছা নিশ্চয় আমাৰ প্ৰথম উদ্দেশ্য কি এই প্ৰথম পদবিলাক আমি একে কৰিবৰ কাৰণে ইয়াত কি পূৰণ কৰিম সেইটো আমি নিজে দিব লাগিব নেক্সট প্ৰশ্নটো চাও 2 নম্বৰ x মানে x to the power 4 minus 3x square plus 4x plus 4 gx মানে x square plus 1 minus x so ইয়াতে অধক্রমত দিয়া নাই আমি বনাই লম minus x plus 1 x square minus x plus 1 আৰু এটো দিয়া আছে এটা আমি বনাই 3x square plus 4x plus 5 x square to x4 বনাব লাগে x square দিলো x to the power 4 এটো কৰিলে minus x cube so square or তলত লিখনে তো মাজত লিখি দিছে এটো কৰিলে plus x square minus plus minus এটো কাটা কাটি গল x cube তো নামি আহিল 3x square আৰু x square এটো হ'ব 4x square এটা হলো 4x plus 5 মিল না থাকিলে মাজত লিখি দিবা যেনেকৈ কিউব তো নাছিল মই মাজত লিখি দিছে তেনেকৈ x square to x cube বনাব লাগিলে x plus x দিব লাগিব x cube minus x square plus x minus plus minus ultimately কিমান হ'ব 4টা পৰা এটা গলে 3টা এটা 4টা 3টা ultimately কিমান লাগে minus 3x square লাগে minus 3 দিব লাগিব তেতিয়া 3x square পাম minus plus 3x আৰু minus এটা প্লাস হৈ গল মাইনাস প্লাস আলটিমেটলি এটো কাটা কাটি গল এটো হ'ব 8 ঠিক আছে নিনে ভাগফল আৰু লাগিব আর ভাগফল হল x square plus x minus 3 আৰু ভাগে হ'ব 8 তোমালোকে চাই লোৱা তো ইয়াত আমি প্ৰথম পদটো মিলাবৰ কাৰণে হৰণ কৰিছো কেনেকৈ হৰণ কৰা হয় কি পূৰণ দিব লাগে তোমালোকে দেখিছা এবাৰ আমি 3 নম্বৰ প্ৰশ্নটো চাও 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে এটো সো ইয়াতো স্কয়াৰটো পিছত আছে গতিকে এটো আমি আগত লিখি ললো লক্ষ্য ৰাখিবা যাতে মাত্ৰাটো অধক্রমত থাকে gx তে হোক বা px তে হোক কিনে আমি মিলাই লিখলো আমাৰ দিয়া আছে x to the power 4 minus 5x plus 6 এটোৰে এটো হৰণ কৰিব আছে এটা আমি কাটি ললো x square plus 2 এটোটা কৰিব লাগিব x to the power 4 5x plus 6 দেখি কৰো চাবা মাইনাস তো প্লাস বনাব লাগিব মাইনাস দিব লাগিব x square to x to the power 4 বনাব লাগিলে আমি x square দিব লাগিব x to the power 4 তোৰে এটো কৰিলে minus 2x square plus minus এটো আহিলে 2x square minus 5x plus 6 রিভার্স হওয়া 2x square লাগে minus তো প্লাস বনাবলে minus দিব লাগিব আকৌ 2 দিব লাগিব 2x square minus
মাইনাস 5x প্লাস 10 এবার x স্কয়ার আছে এর মাত্রা আছে 1 আর হরণ না যায় এটাকে ভাগফল হল মাইনাস x স্কয়ার মাইনাস 2 আর ভাগে হল মাইনাস 5x প্লাস তেনেকুৱা বুজি পাইছে নিশ্চয় আমি চিনবিলাক একে কৰিব লাগিব সাইন এটা আছে মাইনাস মাইনাস এটা হয় প্লাস হ'ব ওটা মাইনাস চিন দিব লাগিব নেক্সট প্রশ্ন আমি সব px তো দিয়া আছে 2x 4 3x cube 2x square 9x minus 12 gx দিয়া আছে x square minus পাতি লও এনেকৈ পাতি লও প্ৰথমতে চাম মাত্ৰাবিলাক কি আছে অধক্ৰমত আছে 2x 4 3x cube 2x square minus 9x minus 12 x square minus 3 equal to 2x square 2x 4 minus 6x square x square হলে এটা হবে minus 6x square এটা হলো আমি দি দিলো এটা মাইনাস হয়ে গেল এটা প্লাস হয়ে গেল তারপর এটা নামিয়ে হয়ে গেল এটা হয়ে যাবে 4x square সব পরে বিয়োগ হবে ঠিক আছে minus 9x minus 12 এটা লাগে আমার 3x cube plus 3x cube minus 9x এবার পূরণ করে দিবা এটা পূরণ করতে এটা পূরণ করতে এটা পাবো 4x square minus 12 এটা আমরা কি লাগে x square আছে 4x square লাগে plus 4 দিকে 4x square হল এটা পূরণ করলে minus এটা আমি ভাগে কি মান পেলো ভাগে কি হল 0 আর ভাগফল হল 2x square plus 3x minus plus 3x square minus plus 3x minus plus ভাগফল ভাগে একটু কেতিয়াবা ভাগে শূন্য হ'ব আৰু ভাগে শূন্য হলে আমি ক'ব পাৰিম এইটো ইয়াৰ এটা উৎপাদক যদি ভাগে শূন্য হয় তেতিয়াহলে আমি উৎপাদক বুলি ক'ব পাৰিম ঠিক আছে নেক্সট প্রশ্ন আছে 5 নম্বৰ চাৰিটো গল একল চাৰি দিছি গল তোমালোকে লিখিলে ভিডিওটো পজ কৰি কেনে লিখি ল'বা पाँच नंबर दिया আছে px x to the power 6 3x square plus 10 gx মানে দিয়া আছে x cube plus 1 ঠিক আছে ঘাতৰ অধক্ৰমত আছে x to the power 6 লাগে গতিকে ডাইরেক্ট আমি দিলো x to the power 3 গতিকে পূৰণ কৰিলে এটো হ'ব x cube আছে নে নাই এখন আমি plus 3x square plus 10x এটো আমি কিমান লাগিব minus 1 দিও minus x cube minus cube আছে স্কয়ার আছে গতিকে আর হরণ না যায় ভাগফল হল x cube minus 1 আৰু ভাগফল x square 3x square plus 11 5 to গুছি গেল এবার 6 নম্বর প্রশ্ন নম্বর তো চাও আমি 2.3 একর 6 নম্বর তো আছে 6 নম্বর তো আছে px 2x to the power 5 5x to the power 4
7x cube 4x square 10x plus 11 gx মানে দিয়া আছে x cube plus so অৰ্ধক্ৰমত আছে ধুনীয়াকৈ সজাই দিয়া আছে 2x 5 5x 4 7x cube 4x square 10x 11 কিমান দিব আমি 2x square দিম 2x 5 আহিব plus 4x square x square হলে এটা আহিব minus মানে এইটো পূৰণ কৰোঁতে এইটো পূৰণ কৰোঁতে এইটো দুটাবোৰ পালো এইটো 5x 4 7x cube to গুচি গ'ল 10x কিমান দিব লাগিব minus 5x দিব লাগিব গতিকে 5x 4 আহিলে আৰু এই দুটা পূৰণ কৰিলে minus 10x equal 7x cube plus 11 আমাক কি লাগে plus 7 দিম 7x cube up দিম minus plus এইটো কথা কাটি গ'ল minus আছে plus আছিলে minus এটা হ'ব 3 ভাগে হ'ল minus 3 আৰু ভাগ হ'ল 2x square minus 5x plus 7 এনেকৈ আমি অংক এটা কৰিলো একৰ গুটিকেইটা নেক্সট আমি 2 নম্বৰ প্ৰশ্ন এটা চাম তোমালোকে লিখিব লাগিলে ভিডিওটো ষ্টপ কৰিবা আৰু লিখিবা নেক্সট প্ৰশ্ন আমাৰ সুধিছে দ্বিতীয় বহুপদটো প্ৰথম পদতে হৰণ কৰিব দিছে আৰু উৎপাদক হয় নে নহয় চেক কৰিব দিছে 2 ৰাখটো t square minus 3 2t to the power 4 8t cube 2t square minus 90 minus 10 এইটো হৰণ কৰা প্ৰথমতে হৰণ কৰোঁ 2 t square দিলো 2 t to the power 4 into 1 6 t square আহিব এইটা আহিব প্লাস মাইনাস করে থাকিল 3t cube এটা 6 পৰা 2 গলে 4 90 minus 4 কি লাগিব 3t cube লাগিব তো t square ৰ লগত আমি দিব লাগিব 3 3t ৰে ইয়াক পূৰণ কৰিলে 3t cube আৰু t টো হ'ব 90 হলে 4t square minus 4 4t square হলে 4 দিন 4 দিনে গল 12 সো এটো কাটাকাটি গল আলটিমেটলি 0 হয় যেহেতু নিম্ন ভাগে 0 গতিকে t square minus 3 এই বহুপদটো কার হ'ব প্রদত্ত বহুপদৰ এটা উৎপাদক যদি ভাগে 0 হয় উৎপাদক হ'ব আমি হৰণ কৰোতে গম পালো যে ভাগটো কিমান পালা 0 পালা গতিকে উৎপাদক এটা হ'ব এই বহুপদৰ এটা উৎপাদক নেক্সট next dia আছে 2 নম্বর x square plus 3x plus 1 dia আছে
3x 4 5x cube 7x square plus 2x plus 2 3x to the power 4 5x cube 7x square plus 2x plus 2 এটি যদি আমরা করো 3x square দিন 3x to the power 4 এটা পূরণ করে 9x cube আহিব 9x cube এটা পূরণ করলে 3x square আহিব স্টেপ বাই স্টেপ লিখি যাম পূরণ কৰি যিমান পাও প্ৰথমটো মিলাই লম তাৰ পিছত যি হয় লিখি যাম 9 পৰা 5 গলে 4 3 হলে 10 হ'ব একা চিন্তা কৰিলে যাব 2x plus so x square to 4x cube বনাব লাগে এটা minus 4x দিব minus 4x cube এটা পূৰণ কৰিলে 12x minus 12x square minus 4x plus ultimately কিমান হ'ল 2x square 6x plus 2 দিও আমি কিমান দিও 2 দিলো 2x square 6x plus minus ultimately 0 পালো যেহেতু आगे शून्य ठीक है x square plus 3x plus 1 प्रदत्त বহুপত্ৰৰ এটা উৎপাদক হয় প্ৰদত্ত বহুপত্ৰৰ এটা উৎপাদক হ'ব ঠিক তেনেধৰণে আমি যদি 3 নম্বৰটো চাও 3 নম্বৰটো ভাগে শূন্য হলে উৎপাদক হ'ব ভাগে যদি শূন্য নহয় উৎপাদক নহয় সম্পূৰ্ণৰূপে বিভাজ্য হ'ব number 2 हमारे से x cube 3x plus 1 x to the power 5 4x cube x square 3x এটা আমি কৰিব লাগিলে সবা x cube 3x plus 1 x to the power 5 4x cube x square 3x plus ঠিক আছে x to the power 5 আছে এবাৰ x cube to x to the power 5 বনাব লাগিলে x square দিব লাগিব এইটাৰে এটা পূৰণ কৰিলে কিমান হ'ব minus 3x cube হ'ব এটো পূৰণ কৰিলে plus x square হ'ব minus plus এটো বিয়োগ কৰা x cube পাবা এটো কাটাকাটি গৈ 3x plus 1 ये minus 1 दिन minus x cube plus 3x minus 1 so याद এটা कैंसिल कर किंतु 8 तुम्हार सो 1 1 मिले 2 पाते भागे हम शून्य পাইছে নেকি ভাগে 2 শূন্য পোৱা নাই ঠিক আছে এইটো x cube minus 3x plus 1 প্ৰদত্ত বহুপদৰ এটা উৎপাদক ভাগে শূন্য পোৱা নাই ভাগে 2 পাইছো একাৰণে উৎপাদক হ'ব আৰু উৎপাদক হ'ব লাগিলে আমি হৰণ কৰি চাম যদি ভাগে শূন্য ওলায় তেতিয়া হলে উৎপাদক হ'ব আৰু যদি ভাগে শূন্য নোলায় তেতিয়া হলে উৎপাদক হ'ব নিয়মটো এইটো ঠিক আছে দুই রেখাটা হৈ গল এবাৰ আমি তিনি প্ৰশ্নটো আলোচনা কৰিম আৰু 3 নম্বৰৰ প্ৰশ্নত এনেকুৱা অংক আগৰ মেট্ৰিক পৰীক্ষাটো আহি গৈছে উদাহৰণটো আছে এনেকুৱা অংক এটা নিয়ম যদি দুটা শূন্য minus root by 5 এটা দি আছে root over 5/3
আৰু মাইনাছ ৰুট অভাৰ 5/3 এতিয়ালৈ আটাইবিলাক শূন্য ল'ব দিছে এতিয়া আমি লিখিম সলিউশ্যন যেহেতু দুটা শূন্য 5/3 আৰু মাইনাছ ৰুট অভাৰ 5/3 গতিকে এনেকৈ লিখিবা তোমালোকে x এইটো প্লাছ আছে সিফালে গ'লে মাইনাছ হ'ব ইমান আৰু এইটো মাইনাছ আছে এইটো হ'ব প্লাছ h is equal to x square 5/3 whole square স্কোয়ার ফর্মুলা এতিয়া আমাৰ বহুপদ কোনটো দিয়া আছিল বহুপদটো লিখি দিওঁ বহুপদটো দিয়া আছিল 3x4 6x cube 2x square 10x minus 5 এটা আমাক চোৱা x ৰ ভ্যালু দুটা দিয়া আছে এটা দিয়া আছে 5/3 আৰু এটা দিয়া আছে মাইনাছ ৰুট অভাৰ 5/3 এতিয়া আমি এই বস্তুটো এনেকৈ লিখো প্লাছ আছে ইফালে আহিলে 5/3 minus 0 এইটো যদি ইফালে লিখো এইটো প্লাছ হৈ যাব 5/3 এই দুটা পূৰণ কৰোঁতে আমি যিটো উৎপাদক যিটো বহুপদ পাম সেইটো কি হ'ব প্ৰদত্ত বহুপদটোৰ এটা উৎপাদক হ'ব এই উৎপাদক হৈ আমি হৰণ কৰি চাওঁ এতিয়া x squared minus 5/3 প্ৰদত্ত বহুপদটো হৰণ কৰি প্ৰদত্ত বহুপদটো হৰণ কৰোঁ হৰণ কৰোঁতে আমি কি পাওঁ চাওঁ x squared minus 5/3 সো বহুপদটো হ'লে বহুপদ এইটো হ'ব যেটো আমি পঢ়াই চাওঁ কিমান হয় x to the power 4 plus 6x cube 2x square 10x minus 5 x square to 3x4 বনাব লাগিলে 3x square দিব লাগিব 3x to the power 4 আৰু এইটো পূৰণ কৰিছ 3 কাটা কাটি যাব -5 x square এটা কিউবৰ তলত আমি নিলিখো কত লিখিম স্কয়াৰৰ তলত আৰু স্কয়াৰ পদবিলাক এটা সাইডত লিখিব এলাইন কৰি লিখিব ঠিক আছে 6x cube এইটো কিমান হ'ব plus 3x square nx minus 5 ultimately কিমান হ'ব 6x cube বনাব লাগে plus 6x দিলো 6x cube সব এইটো 3 2 গুণ 6 5 2 গুণ 10 হ'ব minus 10x minus 10x পূৰণ কৰি সাইডত চাই লবা এইটো পূৰণ করতে 3 দিয়ে 6 দুইবাৰ যাব 5 2 গুণ 10 হ'ব 10x 3x square minus 5 আমি কিমান লাগে x square আছে 3x square লাগে গতিকে প্লাস 3 দিলো 3x square হল এইটো দি গলে 3 কাটা কাটি গল ওটা -5 ঠিক আমি কি লিখব হাইজ্যটো 3x4 6x cube 2x square 10x minus 5 এটা মানে লিখব পারেন x square minus 5/3 পুরো নেই তো 3x square plus 6x plus 3 plus 0 হাইজ্য সমান ভাজক পূরণ ভাগফল যোগ ভাগে এনেকৈ লিখিব পাৰি সাইডত কৰি দিওঁ তাহলে তলখিনি আমি নতুন পদ পালো এইটোৰ ওপৰত আমাৰ শূন্য দুটা দিয়া আছে গৰে নতুন পদ যেটো উৎপাদক পালো সেইটো আমি ভাঙি 3x square plus 6x plus 3 শূন্য কাটা হ'ব 3x square plus 6x plus 3 মানে 0 এনেকৈ লিখিলো এখানে 0 3 3 গুণ 9
9 6 বনাব লাগে মধ্যপদ বিভাজন 3 যোগ 3 6 3x স্কয়ার 3x 3x 3 কমন লোৱা 3x কমন আহিব x plus 1 ইয়াতে 3 টো কমন আহিব x plus 1 3x plus x plus 1 আৰু থাকিব 3x plus আমি লিখো x plus 1 মানে 0 3x plus 3 মানে 0 3x মানে minus 3 x মানে হ'ব minus 3 by 3 কাটাকাটি কৰিলে minus ঠিক তেনেহ'লে ইয়াতো হ'ব minus 1 x ৰ ভ্যালু আমি পালো এটা ঠিক আছে আটাইবোৰ শূন্য কি আছিলে প্রশ্ন দিয়ে আছে 5/3 minus root 5/3 তাৰপিছত আমি -1 চাৰিটা উত্তৰ পালো যেহেতু ইয়াত মাত্ৰা 4 আছিল গতিকে খুব বেছি কেইটা শূন্য থাকিব লাগিব তলৰখিনি মই দেখাই দি আছো আটাইবোৰ শূন্য এনেকৈ লিখি দিবা ঠিক আছে এইটো অংক বা এনেকুৱা ধৰণৰ অংক এবাৰ মেট্ৰিকত আহিব পাৰে আগতো আহিছিল আপোনালোকে চাবা অংকটো জটিল আছে নেক্সট আমি 4 নম্বৰ প্ৰশ্নটো চাও ইয়াত px দিয়া আছে x cube 3x square plus x plus 2 gx তো হইলো পাতিছে ভাগফল দিয়া আছে ভাগফল হলে কিউব x qx দিয়া আছে x minus 2 আৰু ভাগে তো rx দিয়া আছে minus 2x plus 5 মানে gx এর ইয়া হরণ করে ভাগফল আৰু ভাগে পাইছে তেনে ভাজ্যটো এইটো হইলো আছে ভাজক হইলো আছে আমি কি জানি px gx পূরণ qx যোগ rx ইয়াৰ পৰা gx তো উলিয়ালে কি হ'ব rx টো ইফালে আহিলে px ৰ পৰা rx তো বাদ যাব তাৰপিছত qx এ হৰণ হ'ব এন বহাই দিলে px মানে x cube 3x square plus x plus 2 और rx মানে minus 2x plus 4 px over rx বাদ আৰু qx এদি হৰণ qx আছিলে x minus 2 আমি বিয়োগ কৰো বিয়োগ কৰিলে কিমান হ'ব x cube 3x square plus x plus 2 minus 7 plus 2x minus 4 x minus x cube 3x square x আৰু 2x মিলে 3x আৰু এবাৰ হৈ গ'ল এইটো আমি হৰণ কৰো এখানে ইয়াৰ পিছত হৰণ কৰো x minus 2 ৰে হৰণ 8 x cube 3x square 3x minus 2 হৰণ কৰিলে কিমান হ'ব চোৱা x square দিব লাগিব x cube আহিব আৰু minus 2x এটো হৈ গ'ল minus x square plus 3x minus 2 আৰু কিমান দিব লাগিব minus x দিব লাগিব minus x square plus 2x then x minus 2 whole plus 1 x minus
আমি ভাগ কিমান পালো এটা হৰণ কৰোতে পালো x² - x + 1 gx মানে হ'ব ঠিক আছে এই ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগে তাত বহাই দিবা বহাই দিলে উত্তৰটো পাই যাবা 4 নম্বৰটো হৈ গ'ল 5 নম্বৰত কি দিয়া আছে চাবা যে কেইটামান বহুপদ px gx এনেকৈ দিয়া আছে মাত্ৰা সম্পৰ্ক উল্লেখ আছে এই অংকটো চাই লোৱা এবাৰ উদাহৰণ দিব দিছে এটা তোমালোকৰ কৰি ল'লে মই 6 নম্বৰটো আলোচনা কৰিম মাত্ৰা বেছি হোৱাকৈ মাত্ৰা কম হোৱাকৈ বা মাত্ৰা সমান হোৱাকৈ লিখিব দিছে তোমালোকে নিজে পাৰিবা সেইটো উদাহৰণ চবৰে বেলেগ বেলেগ হ'ব খালি লক্ষ্য ৰাখিবা যাতে px-ৰ মাত্ৰা আৰু qx-ৰ মাত্ৰা সমান হয় বা qx-ৰ মাত্ৰা rx-ৰ মাত্ৰা সমান হয় এনেকৈ চৰ্ত সাপেক্ষে যি যি দিয়া আছে সেই সাপেক্ষে বনাব লাগিব নেক্সট 6ৰ 1 নম্বৰ প্ৰশ্ন কি দিয়া আছে যে 3x² 3x³ - x² - 3x + 1 এই বহুপদটোৰ এটা শূন্য দিয়া আছে 1 মানে x-ৰ মান এটা দিয়া আছে এই মানটো ইয়াত বহালে এটা শূন্য হ'ব বাকি কেইটাই ল'ব বাকি শূন্য কেইটাই ল'ব এই অংকটো কেনেকৈ আমি কৰিম যেহেতু বহুপদটোৰ এটা শূন্য 1 গতিকে আমি কি লিখিম x-ৰ ভ্যালু দিয়া আছে নে 1 1 টো ইফালে আছে x - 1 মানে 0 x - 1 3x³ x² 3x + 1 এটা উৎপাদক হ'ব গতিকে উৎপাদক হ'লে আমি কি কৰিম হৰণ কৰি চাওক এতিয়া x - 1 আৰে প্ৰদত্ত বহুপদটোক হৰণ কৰি x - 1 এদি হৰণ কৰোঁ বহুপদটো আছিলে 3x³ x² 3x + 1 3x³ x² 3 - 3x + 1 কিমান হ'ব 3x² হৰণ কৰিলোঁ হৰণ কৰোঁতে আমি নতুন পদ পালোঁ গতিকে 3x³ x² 3x + 1 মানে আমি লিখিব পাৰিম x - 1 3x² 2x - 1 + 0 আমি নতুন এটা উৎপাদক পালোঁ গতিকে 3x² + 2x - 1 এইখিনি আমি লিখিলোঁ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগে আমি নতুন পদ এটা পালোঁ সেইটো আমি ভাঙিলে উৎপাদক কেইটা পাম গতিকে ইমানত 3x² 2x - 1 মানে 0 3 × 3 3টো 2 বনাব লাগে বিয়োগ কৰোঁতে 3 পৰা 1 গ'লে 2 এই দুটাৰ পৰা কমন আনিবা 3x কমন আহিব x + 1 আৰু এই দুটাৰ পৰা -1 কমন আহিব x + 1 3x - 1 মানে 0 x + 1 মানে 0 3x - 1 মানে 0 x মানে হ'ব -1 ইয়াতে আহিব 3x মানে 1 x মানে হ'ব 1/2
আমি এইখিনি পালোঁ আৰু গতিকে 7 আহিব বহুপদটোৰ 8 আহিব 0 হ'ব কি আছিলে প্ৰথমত দিয়া আছিলে 1 আমি পালোঁ -1 আৰু কি পালোঁ 1/, হৰণ কৰি কেনে যিটো নতুন উৎপাদক পাবা সেইটো ভাঙিবা ভাঙোতে আমি এক্সৰ মানবিলাক ঠিক আছে ঠিক তেনেধৰণে 2 3 একে অংক 2 3টো আমি আলোচনা কৰিম এই বহুপদটোৰ 0 দুটা দিয়া আছে √3 আৰু -√3 আগৰ অংকৰ নিচিনা একেই সলিউশ্যন যেহেতু 0 দুটা √3 আৰু -√3 গতিকে x ৰ ভেলুটো x -√3 আৰু x + √3 প্লাছ থাকিলে মাইনাছ আহে মাইনাছ থাকিলে প্লাছ আহে মই দেখাই দিছোঁ কেনেকৈ এইটো আমি লিখিব পাৰোঁ x² - √3² মানে x - 3 প্ৰদত্ত বহুপদটোৰ এটা উৎপাদক এতিয়া x - x² - 3 হৰণ কৰে প্ৰদত্ত বহুপদটোক হৰণ কৰে কিমান হ'ব x² - 3x²। প্ৰশ্নটোত ভুল আছে এইটো 18 হ'ব চাবা পুৰণা কিতাপবিলাকত ভুল আছিলে এইটো 18 বনাই দিবা -6 6x² যিবিলাকৰ কিতাপত 8 আছে সেইটো 18 কৰি দিবা 8 হ'লে তোমাৰ এইটো উৎপাদক নহয় 0 আমি লিখিব পাৰিম x⁴ x³ 9x² 3x + 18 আমি লিখিব পাৰিম x² - 3 x² + x - 6 + 0 পুৰণা কিতাপ চাই লওঁ ৰ'বা নতুন কিতাপবিলাকত 18 আছে মই পুৰণা কিতাপ চাইছিলোঁ তাত 8 আছিলে আপোনালোকে ঠিক কৰি ল'লে হ'ল আমি নতুন পদ পালোঁ এইটো x² + x - 6
শূন্য উলিয়ালে x স্কোয়াৰ প্লাছ x মাইনাছ 6 মানে 0 ছয়টো আমি 3 2 গুণ 6 লিখিব পাৰোঁ 1 হ'লে 3 2 3 পৰা 2 বিয়োগ কৰিলে 3 মাইনাছ 2 x স্কোয়াৰ প্লাছ 3x মাইনাছ 2x মাইনাছ 6 ইকুৱেল টু 0 কমন আনাখিনি তোমালোকে নিশ্চয় জানো আগৰ অংকত যেনেকৈ কৰিছোঁ তেনেকৈ x plus 3 মানে 0 x এর ভ্যালু হবে minus 2 3 ঠিক তেনেধৰণে x minus 2 মানে 0 x মানে হ'ব 2 গতিকে আটাইবোৰ শূন্য হ'ল কি দিয়া আছিলে √3 minus √3 আৰু আমি পালোঁ -3 আৰু একদম আগৰ প্ৰশ্ন নিচিনা একে আমি কৰা পদ্ধতিখিনি একে তেনেকৈ কৰিলে হয় ছয় দুইটো গ'ল তোমালোকে লিখিব লাগিলে ভিডিঅ'টো পজ কৰিবা ষ্টপ কৰিবা লিখি ল'বা নেক্সট প্ৰশ্ন 6 আৰু 4 আমাক দিয়া আছে বহুপদটো x to the power 4 2x cube x to the power 4 2x cube minus x to the power 4 2x cube 26x square plus 54x 27 এই বহুপদটোৰ শূন্য দুটা দিয়া আছে এটা দিয়া আছে 3√3 আৰু এটা দিয়া আছে -3√3 দুটা তোমাৰ উৎপাদক দিয়া আছে বা শূন্য দিয়া আছে দুটা শূন্য দিয়া আছে বাকি কেইটা শূন্য ল'ব আছে চলো আগৰ নিচিনা লিখিবা ইয়াতো দুটা শূন্য 3√3 -3√3 গতিকে x minus 3√3 x plus 3√3 সমান x square 3√3 square minus square ফৰ্মুলা 3 3 9 3 27 প্ৰদত্ত বহুপদৰ উৎপাদক হ'ব x square minus 2 হিচাপে হৰণ কৰিবলৈ লিখিবা হৰণ কৰিলে কিমান দিবা x square x to the power 4 -27x square ইয়াতে আহিব -2x cube plus x square 54x minus 27 so ইয়াত আমাৰ কি লাগিব -2x লাগিব 2x cube 54 আহিব 54x minus হৈ গ'ল plus হৈ গ'ল থাকিলে x square minus 27 একবাৰ যাব x square minus 27 তোমালোকৰ হৰণ কৰি চালে মিলি যাব চাই ল'বা 0 পাব কিন্তু হৰণ কৰোঁতে এইখিনি পালোঁ তেতিয়া আমি কি লিখিব পাৰিম x to the power 4 2x cube minus 26x square plus 54x minus 27 আমি লিখিব পাৰিম x square minus 27 into this x square
মাইনাছ 2x প্লাছ 1 প্লাছ এইখিনি পালোঁ ইয়াৰ পৰা আমি উলিয়াব পাৰিম নতুন বহুপদ পালোঁ এইটো x স্কোৱাৰ মাইনাছ 2x প্লাছ 1 শূন্য পাই গ'লোঁ 1 1 শূন্য হয় ক্ষমা কৰিবা আজি লাইট গুচি গ'ল